এইখন চতিয়াৰ ঐতিহ্য আৰু চতিয়াৰ স্বাভিমান চতিয়া আৰক্ষী থানা। বহুতৰে হয়তো থানা বুলিলে মনত ভয় শংকাৰে আবৰি থাকে। খাকী পোছাকধাৰীৰ এক গিজগিজাই থকা পৰিৱেশ। কিন্তু এনে এক পৰিৱেশৰ মাজতেই লুকাই আছে বহু ইতিহাস। এয়া 1913 চনতে স্থাপন হোৱা চতিয়া আৰক্ষী থানা। ইতিহাসৰ সাক্ষীস্বৰূপ চতিয়া আৰক্ষী থানাতে 1942 চনৰ 20 আগষ্টৰ দিনটোত দেশৰ ভিতৰতে প্ৰথম থানাৰ চৌহদত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই তিৰংগা উৰুৱাই ইতিহাস ৰচনা কৰিছিল প্ৰায় 3 সহস্ৰাধিক স্বাধীনতা সংগ্ৰামীয়ে। 27 জুলাই 2022 চনত চতিয়া আৰক্ষী থানাই ঐতিহাসিক থানাৰ মৰ্যাদা লাভ কৰিলে যদিও 1942 চনৰ 20 আগষ্টৰ এই বিৰল স্বীকৃতিৰ পৰা আজিও বঞ্চিত হৈ থাকিল ঐতিহাসিক মুহূৰ্তৰ সাক্ষীস্বৰূপ চতিয়া আৰক্ষী থানা। ইতিমধ্যে ইতিহাসে কৰকা এই আৰক্ষী থানাক প্ৰত্নতত্ত্ব বিভাগে 9 ৰূপত সজাই পৰাই তুলিছে। 78 সংখ্যক স্বাধীনতা দিৱস ৰাজহুৱাভাৱে উদযাপন কৰিবলৈ ইতিমধ্যে চলিছে প্ৰস্তুতি। 2022 চনত চতিয়াৰ সন্তান তথা বিধায়ক পদ্ম হাজৰিকাই 1942 চনৰ 20 আগষ্টৰ গৌৰৱোজ্জ্বল দিনটোক চতিয়া দিৱস ৰূপে আনুষ্ঠানিক ঘোষণা কৰিছিল। আৰু এই বৰ্ষটো তৃতীয়বাৰৰ বাবে উদযাপন কৰিব চতিয়া দিৱস চতিয়াবাসী ৰাইজে। 1942 চনৰ 20 ছেপ্টেম্বৰ আজিৰ এই দিনটোত 1942 চনৰ 20 ছেপ্টেম্বৰ পৰিৱৰ্তে কেনেকৈ এমাহ আগতে এই চতিয়া থানা চৌহদত পতাকা উত্তোলন কৰিছিল সেয়া কথা আমি চতিয়াবাসীয়ে আজিও ভাবি আমি ৰোমাঞ্চিত হওঁ যে এই দিনটোতেই 1942 চনৰ 20 ছেপ্টেম্বৰ ঠিক এমাহ আগতে 20 আগষ্ট তাৰিখে চতিয়াৰ সেই স্বাধীনতা বিচৰা সেই লোকসকলে মুক্তিযুঁজ আৰু মৃত্যু বাহিনীৰ লোকসকলে তেখেতসকলে প্ৰায় 3000 লোক লগত লৈ পেলাই এটা বিশাল প্ৰচেছন কৰি আহি এই চতিয়া থানাৰ চৌহদত প্ৰৱেশ কৰে আৰু বিনা ৰক্তপাতৰে চতিয়া থানাত তিৰংগা উত্তোলন কৰে। আৰু আমি তাৰ বাবে অতিকৈ আমি গৌৰৱবোধ কৰোঁ যে ভাৰতৰ স্বাধীনতাৰ এই সোণালী ইতিহাসত চতিয়াৰ এই দিনটো 20 ছেপ্টেম্বৰৰ পৰিৱৰ্তে যিটো 20 আগষ্ট এই দিনটো ভাৰতবৰ্ষৰ ভিতৰতেই প্ৰথম থানা চৌহদত পতাকা উত্তোলন হিচাপে আমি অনুভৱ কৰিছোঁ। আৰু আজিলৈকে অৱশ্যে চৰকাৰে এই বিষয়টো ঠিক যেনেদৰে স্বীকৃতি দিব লাগে তেনেদৰে কৰা নাই। 2020 চনত আমাৰ এই চতিয়া থানাখন এখন ঐতিহাসিক থানা হিচাপে চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে। তাৰ বাবে আমি অসম চৰকাৰৰ ওচৰত আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আশা ৰাখিছোঁ যে আমাৰ সেই 20 আগষ্ট যি তাৰিখ চতিয়া দিৱস এই দিৱসটো চৰকাৰে অনতিপলমে আমাক স্বীকৃতি প্ৰদান কৰিব। ইতিমধ্যে এই থানাৰ চৌহদত আমি এটি ৰাজহুৱা যি পতাকা সেই পতাকা উত্তোলনৰ ইতিমধ্যে স্থায়ী আমি ইয়াত এটা হেৰি বনাইছোঁ। পতাকা উত্তোলনৰ যিটো স্তম্ভ সেইটো আমি ইতিমধ্যে চতিয়াবাসীয়ে বনাইছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত এই দিৱসটোৱে ভাৰতবৰ্ষৰ ভিতৰতে জিলিকি উঠিব আৰু আমি সকলো দেশবাসী এই স্বাধীনতাৰ কালত আমি আনন্দ উপভোগ একেলগে কৰিম। ধন্যবাদ।